Hi, hello, welcome to my YouTube channel. সকলোকে মোৰ প্ৰিয় চেনেল আপোনালোকৰ উত্তম মাল্টিমিডিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখি পাইছে এটা নতুন বস্তু লৈ আহিছোঁ মই। এইটো আপোনালোকৰ জেগাই জেগাই দেখিবলৈ পাব। দেখিছে আপোনালোকে দিবা চিক্ৰেট। এই প্ৰডাক্টটো মই লৈ অহা এটা মূল কাৰণ হৈছে কি মই নিজৰ অনুভৱটো শ্বেয়াৰ কৰিবৰ কাৰণে এই প্ৰডাক্টটো আনিছোঁ। আপোনালোকে ভুল নুবুজিব। কোনো মেডিচিন নহয়, কোনো দৰৱ নহয়। আপোনালোকে দৰৱ খাই কোনো তাত কথা নাই। যিসকলে আয়ুৰ্বেদিক খাই ভাল পায় মোৰ নিচিনাকৈ, যিসকলে দৰৱ খাই বেয়া পায়, দৰৱ বুলি ক'লে বেয়া লাগে, আচলতে মোৰ ভয়ো লাগে দৰৱ বুলি ক'লে। উপায় নাইকিয়াত খাওঁ। কৰোণা টাইমত পেৰাচিটামল এটা খাইছোঁ। মেইন কথা গেষ্ট্ৰিক আলচাৰ হওঁতে মোৰ ডক্টৰৰ দৰৱৰ যোগেদি ভাল কৰিছিলোঁ, কিন্তু সম্পূৰ্ণ আৰোগ্য নাপালোঁ। এতিয়া বৰ্তমান কি হৈছে, এই ডিবা চেল যিটো আহিছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত, ইয়াক মই আদৰি লৈ প্ৰথম দিনাখনেই ইয়াৰ সুফলটো মই লাভ কৰিলোঁ। বহুত পুৰণি বেমাৰ, 5-6 বছৰ আগৰ, মানে 10 বছৰ আগৰ বুলি ক'লেও বেয়া নহয়। গেষ্ট্ৰিক আলচাৰ যিহেতু সেইটোৱে মোক সম্পূৰ্ণ কোঙা কৰি দিছিলে। তাৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পাই এতিয়া মুক্ত আকাশত উৰি ফুৰিব পৰা এটা শক্তি যোগান ধৰিছে এই ডিভাছে। আপোনালোকে ভুল নুবুজিব, আকৌ কৈছোঁ, এইটো এটা মেডিচিন নহয়। ই এটা প্ৰাকৃতিক উপাদানে তৈয়াৰী ফল মূলৰ এটা উপাদান। এই উপাদানৰ যোগেদি আপোনাৰ শৰীৰটো কোনো বিঘিনি হানি নোহোৱাকৈ পাকস্থলী আৰু লিভাৰ সম্পূৰ্ণ সুৰক্ষিত ৰূপে ৰাখি আপোনাৰ বেমাৰৰ পৰা পৰিত্ৰাণ দিব পাৰে, যিটো কোনো দৰৱে কৰিব নোৱাৰে। সকলো দৰৱৰ ছাইড এফেক্ট আছে। আপোনাৰ কিডনী ফেলাৰ কৰিব, তাত 100% গেৰাণ্টি আছে। গতিকে আমি সকলোৱে সেইকাৰণে এই প্ৰাকৃতিক উপাদান ধৰণে আমলখি, শিলিখা আমি যেনেকৈ খাওঁ, ইণ্টাৰনেশ্যনেলত সেইবিলাক নাই। ইণ্টাৰনেশ্যনেলত বেলেগ বেলেগ ফল মূল আছে, তাৰ যোগেদি এইটো বনোৱা হৈছে। আপুনি আমলখি, শিলিখাও খাই থাকক, তাতো কোনো আপত্তি নাই। আপুনি ক'লা হালধি খাওক আপোনাৰ স্বাস্থ্যৰ কাৰণে। যিসকলে এই উপাদানসমূহ নাপায়, আমলখি, শিলিখা পাবলৈ নাই আজিকালি য'তে ত'তে নাপায়, পালেও মানুহে বিশ্বাস কৰি নাখায়, অকল ডাক্তৰ দৰৱটোৱে খায়। গতিকে আপুনি আপোনাৰ যদি জীৱনটো আৰু আগুৱাই নিব বিচাৰিছে ভালভাৱে, বেমাৰ আজাৰ নোহোৱাকৈ, আপুনি ডিবা চেল মোৰ দৰে ইউজ কৰিব পাৰে। যিসকলে এই আৰম্ভণি হৈছে, ধৰি লওক প্ৰেছাৰ এটা আৰম্ভণি হৈছে, চুগাৰটো আৰম্ভণি হৈছে, আপুনি এইটো খালে মোৰ মতে পৰিত্ৰাণ পাব পাৰে। কেনেকৈ পৰিত্ৰাণ পাব পাৰে, আপুনি খাই আপুনি টেষ্ট কৰি 5-6 দিনৰ মূৰে মূৰে আপুনি যদি নিজৰ হেল্থটোৰ কাৰণে পৰীক্ষা কেন্দ্ৰলৈ যায়, পৰীক্ষা কৰে, তাত দেখিব আপোনাৰ নৰ্মেল হৈ আছে। যদি নাই হোৱা আমাক খবৰ দিব পাৰে। কিন্তু যিসকলে বেছি হৈ গ'ল, চুগাৰ বেছি আৰু প্ৰেছাৰ বেছি, সেইসকলৰ কি কাৰণে হৈছে অসাৱধানতা। নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকে যতন নলয়, তেওঁলোকে প্ৰাকৃতিক উপাদানো ইউজ নকৰে, সম্পূৰ্ণ চুগাৰ কেলৈ হয়। কল, কুঁহিয়াৰ অত্যাধিক বস্তু খাই থাকে, তিতা নাখায়। তিতাটো আমাৰ ফল মূলৰ প্ৰাকৃতিক উপাদানে তৈয়াৰী, সেইটো নাখায়। সকলো ধৰণৰ কেমিকেল ইউজ কৰি থাকে। গতিকে চুগাৰ, প্ৰেছাৰ এইখিনি হয়। যিসকলৰ মাৰাত্মক বেমাৰ এই দুটা লাগিছে, সেইসকলক এইটো উপাদান আমি নিদিওঁ বা মই প্ৰভাইড কৰিব নিবিচাৰোঁ। তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন নহয়, তেওঁলোকে সজাগ নহয়, প্ৰাকৃতিক উপাদান তেওঁলোকে নাখায়। গতিকে এইটো আমি তেওঁলোকৰ ওচৰলৈ নিদিওঁ। যিসকলে এই হৈ আছে, যিসকলে প্ৰাথমিক অৱস্থাত আছে, যিসকলে অসাৱধান হৈ আছিলে, এতিয়া বৰ্তমান বেমাৰত ভুগিবলৈ আৰম্ভ হ'ব যাব, তেওঁলোকে এইটো ডিবা চেলটো খাব। সেইটো সাৱধানতাৰ খাতিৰত কোৱা হৈছে। যিসকলে বেছি হৈ গ'ল, মৃত্যুমুখী হৈ আছে, তেওঁলোকক মই নিদোঁগৈ। সেইটো গৈ তেওঁলোকে কিনিও নাখায়, তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন নহয়, তেওঁলোকে নিজৰ স্বাস্থ্যটো ভাল কৰিবলৈ আগ্ৰহী নহয়, তেওঁলোকে এলোপেথিকে খাব, তেওঁ কিডনী ফেলাৰ হ'ব, মৃত্যুমুখত পৰিব। আমাৰ নিজৰ ঘৰতে আছে এনেকুৱা পেচেণ্ট। গতিকে তেওঁলোকে এইবিলাক নাখায়, তেওঁলোকে প্ৰাকৃতিক উপাদান কেতিয়াও ইউজ নকৰে। তেওঁলোকে সদায় যিটো দৰৱ খালে নিজৰ স্বাস্থ্যটো বেয়া হ'ব, নিজৰ স্বাস্থ্যটো হানি হ'ব,
সেইটো দৰৱে খাব। গতিকে তেওঁলোকৰ কাৰণে নহয়, যিসকলে জাগ্ৰত হৈছে, জাগ্ৰত হওক, এতিয়া নাই হোৱা যদি ডিবা চেলটো লওক। মোৰ নিচিনাকৈ আপোনাৰ পুৰণি বেমাৰ যদি গেষ্ট্ৰিক আলচাৰ আছে খাওক। ডাক্তৰৰ কনচাল্টত আছে যদি মেডিকেলৰ ভিতৰত আছে যদি আপুনি এইটো নাখাব, আপুনি ডাক্তৰক সুধিয়ে খাব পাৰিব। প্ৰেগনেণ্ট মানুহ আছে যদি আপুনি খাব নোৱাৰিব। আৰু যিসকলে নাৰ্ছিং বুলি কয়, যিসকলে এই দৰৱ যিটো এলোপেথিকৰ দৰৱৰ আণ্ডাৰত আছে, যিসকল ডাঙৰ ডাঙৰ বেমাৰ হৈছে তেওঁলোকে এইটো পৰাপক্ষত ইউজ নকৰিব। এইটো সাৱধানতাৰ কাৰণে যিসকল আমাৰ এইজৰ, যিসকলে বেমাৰ আৰম্ভণি হৈছে, নাৰ্ভৰ প্ৰব্লেম হৈছে খাব পাৰে, বিষ হৈছে খাব পাৰে, জ্বৰ পানী লগা হৈছে খাব পাৰে। মোৰ মতে দেই, আপোনাৰ মতে কি হয় নাজানো। যিসকল অতিপাত বেমাৰ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ যতন নাই। মেইন কথা সেইটো। তেওঁলোকে এলোপেথিকে খাব, তেওঁলোকে এইটো কেতিয়াও ৰেকমেণ্ড নকৰে। গতিকে তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ মই বিশেষকৈ। যিসকলে স্বাস্থ্যৰ প্ৰতি যতন আছে, যিসকলে নিজৰ শৰীৰটোক ভালকৈ ৰাখিম বুলি ভাবে, তেওঁলোকে এইটো ইউজ কৰক। প্ৰাকৃতিক উপাদানে তৈরি, কোনো ইয়াত ছাইড এফেক্ট নাই। আপুনি এইটো খোৱাৰ পিছত এৰি দিলেও এলোপেথিক খাব পাৰে, কোনো কথা নাই, আপুনি ভয় কৰিব নালাগে। মই নিজেই খাওঁ। বেছি যদি বেমাৰ ওলাই যায়, ধৰি লওক বেছি খাই দিলে আপুনি গেষ্ট্ৰিকটো ওলাই গ'ল, আপুনি পলিকলটো খাব পাৰে, কোনো তাত কথা নাই। ইমান মাৰাত্মক বেমাৰ নহয় যে আপুনি এইটো আপুনি এইটো যে খালে মানে যে আপোনাৰ ছাইড এফেক্ট হ'ব, কিবা হ'ব। গতিকে ধন্যবাদ সকলোকে। আৰু এই দৰৱটো খোৱা প্ৰণালীটো দেখুৱাই দিছোঁ। সেইটো ধৰি লওক এটা পেকেট, এনেকুৱা 11 পেকেট থাকিব ইয়াত। 22 দিন যাব, ইয়াৰ আধা কৰি খাব লাগে, দুভাগ কৰি। ৰাতিপুৱা খালী পেটতেই ষ্টমাকটো খালী হৈ থাকিব লাগিব আপোনাৰ। সেইটো সময়তে আপুনি ইয়াৰ চামুচ এখনত আধাটো লৈ পেকেটটো ফালি খাব। পিছদিনাখন আকৌ এনেকৈ খাব। জিভা তলত জিভাখন দাঙি আপোনাৰ নাৰ্ভখিনিত দিব, আৰোগ্য হ'ব সম্পূৰ্ণ। আপোনাৰ যিবোৰ সাধাৰণ বেমাৰ হ'বলগীয়া আছে সেইবোৰ আৰোগ্য হ'ব। আপোনাৰ সকলোৱে আশা ৰাখিলোঁ সফল হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক, সুৰক্ষিত হৈ থাকক। নমস্কাৰ। নমস্কাৰ। আৰু ইয়াৰ যিবোৰ গুণাগুণ সেইসমূহ ক'বলৈ ওলাইছোঁ। ডিবা চিক্ৰেটৰ গুণাগুণটো বহুত আছে। মই নিজে প্ৰমাণ হিচাপে হাঁপানি, জ্বৰ, কাহ, পানী লগা, গেষ্ট্ৰিক, যিকোনো পেটৰ বিষ, তাৰপিছত কোষ্ঠকাঠিন্য, এইবিলাক মই পৰিত্ৰাণ পাইছোঁ। মেইন কথা মোৰ এইকেইটা আছে, যৌন সমস্যা এইবিলাক পৰিত্ৰাণ হৈ গৈছে। আপোনাৰ যি আছে ৰোগ, সেইটো আপুনি গম পাব। প্ৰমাণ হিচাপেতো আমাৰ ইণ্টাৰনেশ্যনেল বুলি কৈছোঁ যিহেতু, বহুতো মানুহৰ ভাল হৈ গৈছে, ৰোগ প্ৰতিৰোধ হৈ গৈছে। তেওঁলোকক মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ মনৰ যিটো ভাৱনা, মনৰ যিটো তেওঁলোকৰ ফিলিংছ, সেইটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ভাল ডাঙৰ ডাঙৰ বেমাৰ যিহেতু ভাল হৈছে বুলি শুনিছোঁ, আৰু প্ৰায় ভাল হৈছে। কেঞ্চাৰ পৰ্যন্ত আৰু গেষ্ট্ৰিক আলচাৰ যিটো গোটা মাৰি যায় গেষ্ট্ৰিক, এইবিলাকো ভাল হৈছে। মই তেওঁলোকৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম, যিসকলে এই প্ৰডাক্টটো ব্যৱহাৰ কৰি আছে আৰু সুফল পাই আছে। ইয়াৰ গুণাগুণখিনি কৈ দিছোঁ মই, কি আছে। আপোনাৰ কেঞ্চাৰ ৰোগ ভাল হ'ব, ছালৰ কেঞ্চাৰ, তাৰপৰা লিভাৰ কেঞ্চাৰ, এইবিলাক ভাল হৈছে। কিডনী বেমাৰ ভাল হৈছে, ষ্টন ভাল হৈছে। মানে শুনামতে যদি ভাল কৰিব পাৰে, তাৰমানে একদম সম্পূৰ্ণ ফুল ষ্টেজৰ কথা কোৱা নাই, নৰ্মেল ষ্টেজত যিসকলে খায়, মোৰ নিচিনা মানুহ ধৰি লওক হ'বলগীয়া আছিলে, এইটো নহ'বও পাৰে। তেনেকুৱা এটা ভাৱনাত এইটো কোৱা হৈছে কথাটো। আপোনালোকে যদি বেমাৰ হৈ গৈছে, আপোনালোকে ডাক্তৰ কনচাল্টে কৰক। সেইটো কথা কোৱা নাই। যিসকল নিৰোগী হৈ আছে, যিটো হ'বলগীয়া হৈ আছে, হৈ আছে, তেওঁলোকে সেইটো এতিয়াৰ পৰা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক। তেওঁলোকৰ সম্ভাৱনাটো কমি যাব, পাৰ্চেণ্টেজটো। যিসকল যৌন সমস্যা হৈ আছে তেওঁলোকে খাব পাৰে। দুৰ্বলৰ কাৰণে অতিকৈ ভাল মোৰ মতে। মোৰ একেবাৰে দুৰ্বল আছিলে, উঠি দিলে মানে মাথা ঘূৰাই, তেনেকুৱা ধৰণৰ দুৰ্বল ধৰি লওক। শাৰীৰিক দুৰ্বল, আপোনাৰ ল' প্ৰেছাৰ, সেইবোৰ কাৰণে ভাল। মোৰ কাৰণে প্ৰমাণিক হৈছে, তাৰমানে মই নিজে এটা প্ৰমাণ। আপোনালোকে ব্যৱহাৰ কৰিলেও ইয়াৰ প্ৰমাণটো, ফলাফলটো নিশ্চয় পাব। সকলো মানুহ একেই। থেংক ইউ। সকলোকে আজিলৈ আহিছোঁ। আপোনালোকে সকলোৱে শুভ হওক, দিনটো শুভ হওক, তাই কামনা কৰিছোঁ। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব।
পাৰিলে মই কোৱাটো মানিব, প্ৰাকৃতিক উপাদান ইউজ কৰিব। যিকোনো ধৰণৰ প্ৰাকৃতিক উপাদান, ঘৰুৱা উপাদান আছে ইউজ কৰিব। যদি এইখিনি কৰিব নোৱাৰে, যিসকলে ভাবে এইখিনি খাই পৰিত্ৰাণ পোৱা নাই, তেওঁলোকে দিবা চেল যিটো প্ৰাকৃতিক উপাদানে তৈয়াৰী সেইটো খাব। কাৰণ আমি সদায় যি পৰিমাণত খাব লাগে ফল মূল সেইটো হিচাপত খাব নোৱাৰোঁ। যিখিনি ইণ্টাৰনেশ্যনেল ফল মূল আছে সেইখিনি আমি পাবলৈ উপলব্ধ নহয়। সেইখিনি পাবলৈ গ'লে আমাৰ ইয়াতকৈ বেছি দাম পৰিব, 2500 টকা কমেই হ'ব, আপোনাৰ 5000 ওচৰা-ওচৰি পৰিব। যিবোৰ উপাদান ইয়াত আছে সেইবোৰ ইণ্টাৰনেশ্যনেল দৰৱ আছে। গতিকে সাৱধান হৈ থাকক, সুৰক্ষিত হৈ থাকক আৰু স্বাস্থ্যৱান হৈ থাকক। জয় আই অসম, জয় ভাৰত মাতা।